যেটো সিদ্ধান্ত ল'ব খুজিছে এতিয়া সেইটো আদালত অৱমাননা নিশ্চিতভাৱে হ'ব। আমাৰ এটা ইণ্টাৰিম অৰ্ডাৰ আছে, ষ্টে অৰ্ডাৰ আছে, গোটেই প্ৰক্ৰিয়াটো ষ্টে কৰি ৰাখিছে। আইনী জটিলতাৰ কাৰণে পিছুৱাই নাৰাখি আমি এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ কৰিব বিচাৰিছোঁ LP UPত, য'ত অনলি কণ্ট্ৰেকচুৱেল টিচাৰ, কৰ্মৰত কণ্ট্ৰেকচুৱেল টিচাৰসকলেহে আবেদন কৰিব পাৰিব, বেলেগে আবেদন কৰিব নোৱাৰে। আমাৰ অনুভৱ হৈছে যে শিক্ষকসকলে বৰ্তমান তাৰিখত খিনি দৰমহা পাই আছে, সেই দৰমহাখিনি কমাই দিবলৈ যেন এক ষড়যন্ত্ৰ ৰচনা কৰা হৈছে, আমাৰ তেনেকুৱা অনুভৱ। গতিকে নিয়মীয়াকৰণৰ নামত নতুন নিযুক্তি শিক্ষক সমাজে মানি নলয়। আমাক বেতন সুৰক্ষা লাগিবই। এইটো কিমান দূৰ বাস্তৱায়িত হ'ব এইটো আমাৰ এটা সন্দেহ আছে, কিন্তু যিয়ে নহওক আমাৰ মূল বিষয়বস্তু হ'ল যে আমাৰ বেতন সুৰক্ষাটো হ'বই লাগিব, আৰু সেইটোক বাদ দি যদি যি সিদ্ধান্ত গ্ৰহণ কৰে আমি তাত প্ৰতিবাদ কৰিমেই। গতিকে আমাৰ বেতন সুৰক্ষাটো লাগিবই, এইটো আমাৰ ৰাজ্য প্ৰাপ্য, এইটো ৰাজ্য। আমাৰ যিসকল হাইস্কুলত এডিশ্যনেল কণ্ট্ৰেকচুৱেল টিচাৰ আছে তেওঁলোকৰ কাৰণেও একেধৰণৰ এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ দ্বাৰা তেওঁলোকৰ চাকৰিসমূহ নিয়মীয়া কৰাৰ আমি ব্যৱস্থা কথা বিবেচনা কৰিছোঁ। খুব সোনকালে সিদ্ধান্ত গ্ৰহণ হ'ব। মুখ্যমন্ত্ৰীয়ে গোটেই সমাধানখিনি আনি 90% সমাধান কৰিলে, গতিকে 10% আৰু আমাৰ যিটো চাকৰিৰ সমস্যা আছে এই সমস্যাটো মুখ্যমন্ত্ৰীৰ 1 মিনিটৰ কাম বুলি আমি ভাবোঁ। আৰু যদিহে এইসকল শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ কোনো চৰকাৰৰ আগ্ৰহ নাই বা সদিচ্ছা নাই, তেতিয়াহ'লে চৰকাৰে মুকলিভাৱে কৈ দিব লাগে। তেতিয়াহ'লে আমি আমাৰ ক্ষেত্ৰতো আমি হয়তো আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিম।